খেলিবলৈ আৰম্ভ কৰিছে। হয়, আচলতে কথাটো এনেকুৱা যে গণতন্ত্ৰত সকলোৰে ভোট বিচাৰি যোৱাৰ এটা অধিকাৰ আছে। সেই মৰ্মে সি লাগে কংগ্ৰেছ পাৰ্টীয়ে হওক বা বিজেপি পাৰ্টীয়ে হওক, সকলোৱে ভোট বিচৰাৰ এটা অধিকাৰ আছে। কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী এনেকুৱা এগৰাকী প্ৰাৰ্থীয়ে যিয়ে বিগত 5 বছৰ বিধায়ক হৈ থকা সময়ত ৰাইজৰ হকে একো কৰা নাই। তাৰ কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতক বিৰোধ কৰিছে যে আপুনি আমাৰ ঠাইত কি কাম কৰিছে আমাক দেখাই দিয়ক, তেতিয়াৰ পিছত আপুনি ভোট বিচাৰক। যে এনেকুৱা এগৰাকী প্ৰাৰ্থীক খেদিবই, কাৰণ কি যি অঞ্চলত তেওঁ কোনো কাম কৰা নাই, উন্নয়নৰ একো কাম কৰা নাই, ৰাইজৰ একো কাম কৰা নাই, অভাৱ অভিযোগসমূহ শুনা নাই, সুখে দুখে ৰাইজৰ লগত নাই, সেইগৰাকী অশোক শৰ্মাক ৰাইজে খেদাটো নিশ্চিত হৈছে। কিয়নো এই যিটো কথা যে জয়ন্ত মল্ল বৰুৱাই যিখিনি উন্নয়ন কৰিছে তেখেতক আদৰি নিছে, আৰু যোৱা সময়ছোৱাত এতিয়া যদি অশোক শৰ্মা আগতে MLA নহ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ কথাটো বেলেগ আছিল। আগতে MLA সময়ত তেওঁ কি কৰিলে, এই কথাটোক লৈ পেলাই তেখেতৰ মানে বিভিন্ন ঠাইত এটা মানে প্ৰত্যাহ্বান হৈছে যে ৰাইজে কৈছে আপুনি যোৱা বিগত 5 বছৰত কি কৰিলে MLA হৈ থাকোঁতে সেইখিনি আমাক দেখাই দিয়ক, তাৰপিছত ভোট খোজক। তেখেতে যিহেতু একোৱেই কাম কৰা নাছিল, গতিকে দেখাবলৈ একো নাই, সেইকাৰণে ঠায়ে ঠায়ে তেখেতক বিৰোধ কৰা হৈছে। কথাই মই কৈছোঁ, তেখেত যেতিয়া MLA হৈছিলে তেতিয়া গ্ৰাম্য অঞ্চলৰ পথবিলাক কিয় ভাল কৰা নাছিলে? আজি জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত গাঁৱে পথসমূহ উন্নয়ন হৈছে, তথাপিও গাঁৱৰ ভিতৰৰ অঞ্চলত বহুতখিনি পথ এতিয়াও হ'বলৈ বাকী আছে, আৰু আজিও প্ৰায় 25টা পথৰ কাম চলি আছে। গতিকে উন্নয়ন এগৰাকী ব্যক্তিয়ে যেতিয়া বিচাৰে, সেই বিচৰাৰ ওপৰতে উন্নয়নসমূহ আহে। এতিয়া অশোক শৰ্মাই উন্নয়ন বিচৰাই নাছিল, 5 বছৰ বহি বহি খালে, তাত বাহিৰতো একো কাম মানে তেখেতে কৰা নাই। গতিকে তেখেতে বিভিন্ন ঠাইত যে পহুখেদা শব্দটো আপোনালোকে ইউজ কৰিছে বা ৰাইজে যে এটা বিৰোধ ভাৱ কৰিছে, এইটোৱেই কাৰণ যে তেখেতে যিহেতু কাম একো কৰা নাছিল, এতিয়া পুনৰ তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী হৈ ৰাইজৰ ওচৰত গৈছে যে আমি পৰিৱৰ্তন কৰিম। ৰাইজে তেখেতক সুধিছে কি পৰিৱৰ্তন কৰিব কওক, আৰু আগতে যেতিয়া MLA আছিল কি পৰিৱৰ্তন কৰিছিল সেইটো কওক। তেখেতে যেতিয়া উত্তৰ দিব পৰা নাই, গতিকে ৰাইজৰ পৰা তেখেতে খেদা খাইছে।